ভাৰতলৈ স্বাগতম। দিছপুৰৰ ৰাজপাটকাৰ কাইলৈ 126টা সমষ্টিৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আৰু পুৱা 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হ'ব আৰু কাইলৈ 5 বছৰৰ অসমে লাভ কৰিব এখন নতুন চৰকাৰ। কোনে অসমৰ শাসনভাৰ দখল কৰিব তাক লৈ বৰ্তমান সময়তো উৎকণ্ঠা চলি আছে। বিশেষকৈ কেইবাটাও সমষ্টি আছে, তাত দেখিবলৈ পোৱা যাব আকৰ্ষণীয় যুঁজ। উজনি অসমৰ কেইবাটাও সমষ্টি আছে, তাৰ সমান্তৰালকৈ গুৱাহাটীৰ কেইবাটাও সমষ্টি দেখিবলৈ পোৱা গৈছে। গতিকে কেইবাটাও সমষ্টিত তুমুল যুঁজ দেখিবলৈ পোৱা যাব আৰু কাইলৈ স্পষ্ট হৈ পৰিব কোনে দখল কৰিব দিছপুৰৰ শাসনভাৰ। আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ। জনাই আছোঁ ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট ইলেকশ্যন ব্ৰেকিং। কাইলৈ হ'ব অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা। কাইলৈ অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা হ'ব আৰু কাইলৈ স্পষ্ট হৈ পৰিব কাৰ দখললৈ যাব দিছপুৰৰ ৰাজপাট। কোনে দখল কৰিব দিছপুৰৰ গাদী সেয়া স্পষ্ট হৈ পৰিব। NDA নে বিৰোধী ঐক্য, কোনে মাৰিব শেষ হাঁহি, তাক লৈ চৰ্চা চলিছে ৰাজ্যৰ চাৰিওদিশে। কেৱল মাত্ৰ এটাই চৰ্চা, কোনে লাভ কৰিব দিছপুৰৰ গাদী। 126টা সমষ্টিৰ ভিতৰত কেইবাটাও সমষ্টিত দেখিবলৈ পোৱা যাব তীব্ৰ প্ৰতিদ্বন্দ্বিতা, তুমুল যুঁজ দেখিবলৈ পোৱা যাব। বিশেষকৈ যোৰহাট সমষ্টিৰ হিতেন্দ্ৰনাথ গোস্বামী বিজেপিৰ পৰা, আনহাতে কংগ্ৰেছৰ পৰা গৌৰৱ গগৈ। গতিকে যোৰহাট সমষ্টি আকৰ্ষণীয় হ'ব। আনহাতে দিছপুৰ সমষ্টি আছে, দিছপুৰ সমষ্টিত যিহেতু ত্ৰিকোণীয়া যুঁজ দেখিবলৈ পোৱা গৈছিলে, প্ৰদ্যুৎ বৰদলৈ, মীৰা বৰঠাকুৰ আৰু জয়ন্ত কুমাৰ দাসৰ মাজত হাই ভল্টেজ যুঁজ দেখিবলৈ পোৱা যাব আৰু সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব। তিতাবৰত ধীৰাজ গোৱালা থাকিব, ধীৰাজ গোৱালাৰ সমান্তৰালকৈ প্ৰাণ কুৰ্মী আছে, প্ৰাণ কুৰ্মীৰ সমান্তৰালকৈ ভাস্কৰ বৰুৱাও দেখিবলৈ পোৱা যাব। তিতাবৰ সমষ্টি লক্ষণীয় হৈ পৰিব। মৰিয়নিত ৰূপজ্যোতি কুৰ্মী বনাম জ্ঞানশ্ৰী বৰা। যোৰহাট সমষ্টিত হিতেন্দ্ৰনাথ গোস্বামী আৰু গৌৰৱ গগৈ, আনহাতে শিৱসাগৰত কুশল দুৱৰী বনাম অখিল গগৈ। উজনি অসমৰ কেইবাটাও সমষ্টি আছে, খোৱাং সমষ্টি লক্ষণীয় হৈ পৰিব, কিয়নো বিজেপিৰ পৰা চক্ৰ গগৈ আছে আৰু লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী। গতিকে এইকেইটা সমষ্টিত সকলোৰে চকু নিবদ্ধ হৈ আছে কাইলৈ অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা। পুৱা 8 বজাৰ পৰা পোষ্টেল বেলটৰ ভোট গণনা হ'ব আৰু হয়তো 10 বজাৰ পৰা EVMৰ ভোট গণনা হ'ব। বিশেষকৈ উজনি অসমৰ কেইবাটাও সমষ্টি আছে। উজনি অসমৰ যোৰহাট জিলাৰ 3টা সমষ্টি আছে, যোৰহাট সমষ্টি, মৰিয়নি সমষ্টি আৰু তিতাবৰ সমষ্টি। এইকেইটা সমষ্টি লক্ষণীয় হৈ পৰিব, কিয়নো তিতাবৰ সমষ্টি যি কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হৈছিলে, সেই দুৰ্গ কিন্তু বিজেপিয়ে উৎখাত কৰিব পাৰিবনে নাই, কিয়নো দেখিবলৈ পোৱা গৈছে প্ৰাণ কুৰ্মীক বিজেপিৰ ফালৰ পৰা, কংগ্ৰেছৰ ফালৰ পৰা টিকট দিয়া হৈছিলে। আনহাতে তাৰ পিছতেই ভাস্কৰ বৰুৱা বিধায়ক, কংগ্ৰেছৰ বিধায়ক ভাস্কৰ বৰুৱাই কংগ্ৰেছ ত্যাগ কৰি নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, যাৰ ফলত তিতাবৰত ত্ৰিকোণীয়া যুঁজ দেখিবলৈ পোৱা গৈছে আৰু তাতো হয়তো যোগ বিয়োগ হ'ব পাৰে। আনহাতে দিছপুৰ সমষ্টি আছে, প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ পৰা, প্ৰদ্যুৎ বৰদলৈ, মীৰা বৰঠাকুৰ কংগ্ৰেছৰ পৰা, আনহাতে নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাসৰ মাজত হাই ভল্টেজ যুঁজ দেখিবলৈ পোৱা যাব। অপেক্ষা কেৱল কাইলৈ দিনটো বিয়লি 2 পৰা 3 বজাৰ ভিতৰত স্পষ্ট হৈ পৰিব কোনে দখল কৰিব অসমৰ শাসনভাৰ, দিছপুৰৰ শাসনভাৰ। 5 বছৰৰ কাৰণে অসমৰ জনতাই কাক নিৰ্বাচন কৰিলে সেয়াও স্পষ্ট হৈ পৰিব। আনহাতে অধিকাংশ এক্সিট পলৰ মতে কিন্তু এইবাৰ অসমত NDA চৰকাৰ 80ৰ পৰা 100খনকৈ আসন লাভ কৰিব বুলি এক্সিট পলে সমীক্ষা চলাইছে। গতিকে লক্ষণীয় হ'ব NDA মিত্ৰজোঁটে কিমানখন আসন লাভ কৰে আৰু বিৰোধী ঐক্যই কিমানখন আসন লাভ কৰে। আনহাতে যোৰহাট সমষ্টিৰ সকলোৰে চকু নিবদ্ধ হৈ আছে, কিয়নো গৌৰৱ গগৈ বনাম হিতেন্দ্ৰনাথ গোস্বামী। কোন জয়ী হ'ব? যুৱ ভোটাৰ আৰু মহিলা ভোটাৰে যিহেতু এইবাৰৰ নিৰ্বাচনত প্ৰাধান্য লাভ কৰিছিলে বা তেওঁলোকৰ ভোট আটাইতকৈ গুৰুত্বপূৰ্ণ, গতিকে যুৱ ভোটাৰ আৰু মহিলা প্ৰাৰ্থীয়ে কাক নিৰ্বাচন কৰিছে সেয়াও লক্ষণীয় হৈ পৰিব। গতিকে অপেক্ষা মাত্ৰ কাইলৈ দিনটোলৈ। কাইলৈ পুৱাৰে পৰা আৰম্ভ হ'ব ভোট গণনা। ৰাজ্যৰ প্ৰতিটো কেন্দ্ৰত বা প্ৰতিটো প্ৰান্তত ভোট গণনা চলিব, প্ৰতিখন জিলাৰ প্ৰতিটো সমষ্টিত যিহেতু ভোট গণনা চলিব।
আৰু স্পষ্ট হৈ পৰিব কোনে অসমৰ শাসনভাৰ গঠন কৰিব পুনৰ এবাৰ বিজেপি চৰকাৰ হ'বনে নহয় হেট্ৰিক বিজেপিৰ হ'ব নেকি নে পৰিৱৰ্তনৰ ঢৌ তুলি পৰিৱৰ্তনৰ জোৱাৰ তোলা কংগ্ৰেছ বা বিৰোধী ঐক্যই চৰকাৰ গঠন কৰিব সেয়া স্পষ্ট হৈ পৰিব বিশেষকৈ শিৱসাগৰ সমষ্টিও কিন্তু লক্ষণীয় হ'ব যিহেতু অখিল গগৈ আছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আছে আনহাতে বিজেপিৰ পৰা কুশল দুৱৰী আছে শিৱসাগৰ সমষ্টি লক্ষণীয় হৈ পৰিব কিয়নো ঐতিহাসিক শিৱসাগৰ সমষ্টিত হয়তো এইবাৰ দেখিবলৈ পোৱা যাব অলপ ইফাল সিফাল খেল আনহাতে খোৱাং সমষ্টি আছে লুৰিণজ্যোতি গগৈ কি হ'ব সেয়া লক্ষণীয় হৈ পৰিব লুৰিণজ্যোতি গগৈয়ে এইবাৰ জয়ী হ'ব পাৰিবনে নোৱাৰে তাক লৈ সকলোৰে চকু নিবদ্ধ হৈ আছে দিছপুৰৰ ৰাজপাট কাৰ এতিয়া সকলোফালে কেৱল এটাই চৰ্চা কাইলৈ যিহেতু অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা কাইলৈ ফলাফল ওলাব 126টা সমষ্টিৰ 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব 126টা সমষ্টিত কোনে মেজিক নাম্বাৰ লাভ কৰিব একক সংখ্যাগৰিষ্ঠ কোনে লাভ কৰিব অধিকাংশ এক্সিট পলৰ মতে কিন্তু এইবাৰ এনডিএ চৰকাৰে বা এনডিএ মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব আনহাতে বিৰোধী ঐক্যৰ ফালৰ পৰা কোৱা হৈছে যে তেওঁলোক আত্মবিশ্বাসী তেওঁলোকে এইবাৰ চৰকাৰ গঠন কৰিব গতিকে লক্ষণীয় হৈ পৰিব আনহাতে নিউ গুৱাহাটী দীপলু ৰঞ্জন শৰ্মা আছে বিজেপিৰ পৰা সেয়া লক্ষণীয় হৈ পৰিব এগৰাকী নতুন প্ৰাৰ্থী যুৱ প্ৰাৰ্থী বুলি ক'ব পাৰি কেইবাটাও সমষ্টিত আছে গতিকে স্পষ্ট হৈ পৰিব অপেক্ষা মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে অসমৰ বাঘজৰী বা শাসনৰ বাঘজৰী কাৰ ওচৰলৈ যাব সেয়া অসমৰ ৰাইজে দেখিবলৈ পোৱা যাব উৎকণ্ঠাৰ অন্ত পেলাই কাইলৈ স্পষ্ট হ'ব কোনে অসমত চৰকাৰ গঠন কৰিব